Ranjit Das Mudabad. Ranjit Das Mudabad. Asut Jinabad. Asut Jinabad. Ramazan Jinabad. Hey, tuj choliছে. Hey, tuj choliছে. Onigra mullo bidhi root koro. Onigra mullo bidhi root koro. Dugan bibad hai. Dugan bibad hai. Dugan bibad Mudabad. Dugan bibad Mudabad. Onigra mullo bidhi root koro. Onigra mullo bidhi root koro. Ramazan Jinabad. Ramazan Jinabad. Hey, tuj choliছে. Amar সংগ্রাম চলিছে আমার দাবি গণতন্ত্রের দাবি রাইজার দাবি গণতন্ত্রের জিন্দাবাদ আসু লং লিভ আসু লং লিভ Ranjit Das Mudabad Ranjit Das Mudabad Dugan bibad hai Dugan bibad hai Onigra mullo bidhi root koro Onigra mullo bidhi root koro Amar dabi mani lok Amar dabi mani lok Joy Ekho আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী লৈছোঁ আৰু এটা কথা আমি ক'ব বিচাৰোঁ যে বিজেপি চৰকাৰখনে যি ধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত আচলতে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আজি যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰোঁ যে জীৱনদায়িনী ঔষধৰ মূল্য পেট্ৰলজাত সামগ্ৰীৰ মূল্য লগতে যিবিলাক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী এই খাদ্য সামগ্ৰীবিলাকৰ যি ধৰণে তেওঁলোকে মূল্য বৃদ্ধি কৰিছে এই মূল্য বৃদ্ধিৰ প্ৰতিবাদ জনাই আচলতে আমি যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ দুখীয়া ৰাইজৰ কোনো ধৰণৰ বেদনা এই চৰকাৰখনে আচলতে বুজিবলৈ তেওঁলোকে চেষ্টা কৰা নাই তেওঁলোকে আচলতে বনিয়াৰ চৰকাৰ এই বনিয়াৰ চৰকাৰখনক আমি এটা কথা হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসক ক'ব বিচাৰোঁ তেওঁলোকে অতি শীঘ্ৰে যিবিলাক খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী জীৱনদায়িনী ঔষধৰ দাম মূল্য এইবিলাক মূল্য অতি শীঘ্ৰে হ্ৰাস কৰক নহ'লে কিন্তু গোটেই অসমতে সদৌ অসম ছাত্ৰ সন্থাই এই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব প্ৰতিমূৰ্তি দাহ কৰিছে লগতে তেওঁলোকে যি ধৰণে অভূতপূৰ্বভাৱে তেওঁলোকে মূল্য বৃদ্ধি কৰিছে আচলতে পেট্ৰল ডিজেল খাদ্য সামগ্ৰী লগতে যি ঔষধৰ মূল্য বৃদ্ধি কৰিছে আচলতে এনেকুৱা ধৰণকে জনসাধাৰণক যে জুৰুলা কৰি পেলাইছে নিশ্চিত আৰু এটা কথা নিৰ্বাচনৰ পাছতে কিন্তু তেওঁলোকে টোল গেট পেট্ৰল ডিজেল সকলোৰে মূল্য বৃদ্ধি কৰিলে আচলতে এখন বুনিয়াৰ চৰকাৰ আৰু তেওঁলোকে যি ভাবিছে মূল্য বৃদ্ধি কৰিছে দুখীয়া শ্ৰেণীৰ ৰাইজক মাৰি তেওঁলোকক কেৱল হিতাধিকাৰী কৰি জীয়াই ৰাখিব তেওঁলোকক 1200 টকা দি মাহে পুহি ৰাখিম বুলি যিটো পৰিকল্পনা কৰিছে আচলতে ব্ৰিটিছৰ শাসনৰ দৰে বিজেপি চৰকাৰখনে কাম কাজ কৰিছে আৰু ইতিমধ্যে নিৰ্বাচনৰ যি ইলেকশ্যনৰ ৰিজাল্ট তাত বুজা গৈছে যে ৰাইজ হতাশ তেওঁলোকৰ ক্ষোভিত আৰু যদি তেওঁলোকে এনেধৰণৰ মূল্য বৃদ্ধি কৰি থাকে 26ত এই হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস সকলোৱে নিজৰ গাদী হেৰাব আৰু তেওঁলোকে বুজি পোৱাটো উচিত আচলতে তেওঁলোকে পুঁজিপতিসকলক সন্তুষ্ট কৰিছিলে আৰু আমি ভাবিছোঁ যে তেওঁলোকে চান্দা সংগ্ৰহ কৰিলে নিৰ্বাচনৰ মতে চান্দা সংগ্ৰহ কৰা টকাখিনি কেনেকৈ বুনিয়াক ঘূৰাই দিব এতিয়া এই মূল্য বৃদ্ধি কৰি মতালি কৰিব দিছে বুনিয়াসকলক যে লুটমাত কৰিব দিছে যেনেকৈ মন যায় মূল্য বৃদ্ধি বজাৰত কোনো নিয়ন্ত্ৰণ নাই চৰকাৰৰ এজন যোগান মন্ত্ৰী আছে আমি নেভাবোঁ যে অসমৰ এজন যোগান মন্ত্ৰী আছে তেওঁ কেৱল ফেচবুকত ব্যস্ত সামাজিক মাধ্যমত ব্যস্ত তেওঁ কোনো কাম নাই তেওঁ পদত্যাগ কৰিব লাগে।